জিলা সমিতি উদ্যোগত আৰু মাঘেটা আঞ্চলিক কমিটিৰ আতিথ্যত লিডুৰ কেন্দ্ৰীয় ৰংগমঞ্চ প্ৰাংগণত এদিনীয়াকৈ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আৰু এই উদযাপনৰ লগত সংগতি ৰাখি আমি বিশেষকৈ তিনিচুকীয়া জিলাখনৰ বিভিন্ন পাৰদৰ্শিতা থকা সামাজিক ব্যক্তি আমি ১৫গৰাকীক আমি সম্বৰ্ধনা জনাইছোঁ আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে। আৰু এই সম্বৰ্ধিত ব্যক্তিসকল হৈছে আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি, আমাৰ সমাজসেৱক আমাৰ ৰাণাজ্যোতি নেওগ, আৰু আমাৰ ভাওনাৰ লগত জড়িত আমাৰ মানৱজ্যোতি নেওগকে আদি কৰি আমাৰ মানৱ দৌৰী তথা সাংবাদিক আমাৰ নিৰ্মল বৰা, আৰু বিহুৰ লগত জড়িত আমাৰ সীমা মৰাণ শইকীয়া বাইদেউ, আৰু সাংস্কৃতিক সাধক ৰুণু মৰাণ চাৰুক বাইদেউ, আৰু লগতে আমাৰ ব্যৱসায়ী, আমাৰ বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত দিয়া ব্যৱসায়ী মনোজ তেলী, লানন কুমাৰ মৰাণ, আৰু সাংবাদিক তথা সমাজৰ লগত জড়িত থকা আমাৰ সুৰজিৎ বৰা, আৰু ক্ৰীড়া সংগঠক আমি অৰ্জুন মৰাণ, আৰু দ্বিতীয়তে আমাৰ খাদ্য সম্ভাৰৰ লগত জড়িত থকা দীপালী গগৈ আৰু মৌচুমী গগৈ, আৰু লগতে আমাৰ প্ৰেছৰ লগত জড়িত থকা বিশেষকৈ আমাৰ অসমীয়া হিচাপে জড়িত থকা আমাৰ পুষ্প গগৈ, আৰু আমি এনেকুৱা ধৰণৰ আমি ১৫গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখৰ পৰাই আপোচহীনভাৱে সংগ্ৰাম কৰিছোঁ আমাৰ পূৰ্ণস্বায়ত্ব এখন দ্বি নাগৰিকত্ব আৰু আন্তৰ্জাতিক পাবন্ধ ব্যৱস্থাৰ কাৰণে, আৰু সদায় আমি মাত মাতি যাম। আমি ভাবিছোঁ আমি সফল এটা এখন প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ, আৰু বিশেষকৈ ইয়াৰ লোকেল অঞ্চলৰ আমাৰ স্থানীয় ব্যক্তিসকলে সহযোগ কৰিছে, সাংবাদিক বন্ধুসকলে সহযোগ কৰিছে। খুব ভাল লাগিছে। এটা পৰিৱেশৰ মাজত এটা গাম্ভীৰ্য অনুষ্ঠানলৈ আমি আগবাঢ়িব পাৰিছোঁ। গতিকে এই অনুষ্ঠানলৈ অহা সকলোকে পুনৰবাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেটা আঞ্চলিক সমিতিৰ আতিথ্যত লিডু কেন্দ্ৰীয় ৰংগমঞ্চত এদিনীয়া বিশিষ্ট কাৰ্যসূচীৰে আজি ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আৰু লিডুত জুবিন গাৰ্গ ঘৰণি আমি বাছস্থান আৰু পুথিভঁৰাল আমি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে স্মৃতি গ্ৰন্থ অনিৰুদ্ধ নামৰ স্মৃতি গ্ৰন্থ এখন আমি উলিয়াইছোঁ, আৰু ইয়াত সন্মানীয় বহু আমাৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ উপস্থিত আছে। উপ সভাপতি মায়াৰাণী লাৱন গগৈ বাইদেউ, সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ ডাঙৰীয়া প্ৰমুখ্যকৰ বহু সন্মানীয় ব্যক্তিসকল উপস্থিত আছে। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ, বহু সন্মানীয় আমাৰ আজি এই সভাত উপস্থিত আছে। আৰু এই কাৰ্যসূচীতে আজি এই কাৰ্যসূচীৰ লগত সংগঠিত ৰাখি আমি সমাজৰ লগত জড়িত তিনিচুকীয়া জিলাৰ বহু এনে গণ্যমান্য ব্যক্তিসকলক সকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম, আৰু কিছু সময়ৰ পিছত আমাৰ এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ হৈছে, আৰু আমাৰ মাজত উপস্থিত থকা জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক লানজ্যোতি মৰাণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আৰু আঞ্চলিক সমিতি জিলাৰ সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক ককাই বাইদেউ বন্ধুসকল, আৰু অতিথিবৃন্দ সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি এই পবিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 1978 চনৰ 12 মাৰ্চ তাৰিখে এই অসম ভূমিত জন্মগ্ৰহণ কৰিছিল। তাহানিৰ পৰাই অসমৰ সৰ্বাধিক বিকাশৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহৰহ প্ৰচেষ্টা হাতত লৈছে। অসমত পূৰ্ণস্বায়ত্ব শাসন, দ্বি নাগৰিকত্ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।